हेलो फ्रेंड मैं जिंती मोर चेनेल जिंती क्रिएटिविटी वेलकाम फ्रेंड मैं आज आपनलोকৰ ওচৰলৈ এটি ভিডিও লৈ আছো। এই ভিডিওটো আমি দুটা প্ৰচেছত কৰিম আৰু এই ভিডিওটো হৈছে আমাৰ হাত আৰু ভৰি কেনেদৰে আমি ঘৰতে সুন্দৰ কৰি ৰাখিব পাৰো, কোমল কৰি ৰাখিব পাৰো তাৰে ওপৰত। তাৰ বাবে মই লৈছো এয়া 2 চামুচ চিনি আৰু 1 চামুচ কফি। আৰু এইখিনি মই এনেদৰে মিক্স কৰি ল'ম আৰু ইয়াত অলপমান পানীৰ সৈতে মই মিক্স কৰিম। আপোনালোকে গোলাপ জলো ল'ব পাৰে, মই পানী লৈছোঁ। কাৰণ আমি মুখখন যতন কৰিব পাৰে বহুত কিবা কিবি কৰি থাকোঁ, কিন্তু আমি আমাৰ নিজৰ হাত ভৰিখন তেনেদৰে একো নকৰোঁ, কাৰণ আমাৰ হাতত তেনে সময়ো নাথাকে। সেইকাৰণে আমি মেক্সিমাম চাবোনেৰে ধুই লওঁ। আৰু পাৰ্লাৰতো আমি মেনিকিউৰ বা পেডিকিউৰ কৰাৰ কাৰণে যাব নোৱাৰোঁ, বহুতৰে লগত এফৰ্ড কৰিব নোৱাৰে পাৰ্লাৰৰ ৰেট। সেইবাবে আমাৰ হাত ভৰিখন আমি মুখৰ নিচিনা মুখখন যিদৰে আমি যতন কৰোঁ সেইদৰে আমি হাত ভৰিখনক পাহৰি থাকোঁ, কিন্তু আমাৰ মুখখনৰ নিচিনা হাত ভৰিখনো শৰীৰৰে অংগ হয়, তাকো আমি যত্ন কৰি ল'ব লাগে। আৰু আমি ইয়াক কম সময়ত ঘৰতে যত্ন কৰিব পাৰোঁ। তাৰ বাবে মই এইটো স্ক্ৰাব বনালোঁ আৰু এই স্ক্ৰাবটোত মই চিনি আৰু কফি মিক্স কৰিছোঁ, পানীৰে মিহলি কৰি ল'লোঁ। আপোনালোকে ইয়াৰ জেগাত গোলাপ জলো ল'ব পাৰে। এতিয়া মই স্ক্ৰাবখিনি সুন্দৰভাৱে মিক্স কৰা হ'ল। এতিয়া হাত আৰু ভৰিত আপোনালোকে ৰাফ কৰিব। এয়া মই আপোনাক হাতত কৰি দেখাইছোঁ। এনেকৈ অলপমান স্ক্ৰাব ল'ব। এয়া এনেকৈ কফি আৰু চিনি স্ক্ৰাবটো এনেদৰে অকণমান মাছাজ কৰি ল'ব। এনেদৰে এনেকৈ সকলো জেগাতে আমি এনেদৰে মাছাজ কৰি ল'ব। আপোনালোকৰ উংলি বহুত ৰাফ হয়, সুন্দৰভাৱে এনেদৰে মাছাজ কৰি ল'ব। চাৰ্কুলাৰ মোচন কৰি এনেদৰে মাছাজ কৰি ল'ব। কিছু সময় 5 মিনিট সময় এনেদৰে ৰাফলি মাছাজ কৰিব। মই আপোনাক এতিয়া এখন হাতত কৰি দেখুৱাইছোঁ। এনেদৰে আপোনালোকে হাত ভৰি সকলোতে কৰিব। আমাৰ কলা পৰা অংশবিলাকত এনেদৰে ৰাফ কৰি দিব। আমাৰ স্কিনটো কিছুমানৰ ক'লা থাকে, কিছুমানৰ হোৱাইট থাকে, সেইটোলৈ ডাঙৰ কথা নহয়, কিন্তু আমাৰ স্কিনটো দেখাত ভাল হ'ব লাগে, নৰম দেখা হ'ব লাগে। তেনেকুৱা কাৰণে আমি এনেদৰে কৰিব লাগে। ঘৰুৱা মহিলাসকলে ঘৰুৱা কাম বনৰ মাজত সময় নাপায়, সেইবাবে হাত ভৰি শ্বেপটো বেয়া হৈ যায়। কিন্তু এনেদৰে যদি অলপ সময় টাইম ওলোৱাই সপ্তাহত 2-2বাৰকৈ কৰে, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত এটা সুফল পোৱা যায়। মোৰ স্ক্ৰাবিংখিনি কৰা হ'ল। এতিয়া মই পানীৰে ধুই ল'ম। এয়া দেখিব পাৰিছে স্ক্ৰাবটোৰ পিছত হাতখনত কিমান হোৱাইটেনিং ইফেক্ট এটা আহিছে। হয় ফ্ৰেণ্ড, এনেদৰে সপ্তাহত 2বাৰকৈ কৰিব। এতিয়া মই আপোনালোকক এটা মাছাজ কৰিও দেখাম, আৰু এই মাছাজটো কৰাৰ বাবে মই কি সামগ্ৰী ল'লোঁ আহক চাই লওঁ। তাৰ বাবে মই লৈছোঁ নাৰিকলৰ তেল, ককোনাট অইল। আমাৰ সকলোৰে ঘৰত থাকে। আপুনি ইয়াৰ জেগাত বাদাম অইলো ল'ব পাৰে। মই নাৰিকলৰ তেলে লৈছোঁ 1 চামুচ। আপোনালোকে হাত ভৰি অনুযায়ী ল'ব। আৰু লৈছোঁ অকণমান ভেচলিন। এই দুটা সামগ্ৰী আমাৰ সকলোৰে ঘৰত থাকে, সেইবাবে মই এনেদৰে এটা মাছাজ ক্ৰীম বনাই ল'লোঁ। স্ক্ৰাব কৰাৰ পিছত মাছাজ কৰিবই লাগে, কাৰণ স্ক্ৰাব কৰিলে আমাৰ প'ৰ্ছবোৰ খোল খায়, সেইবাবে মাছাজ কৰি দিব লাগে। আৰু এনেও আমি হাত ভৰিত সদায় একো যতন ল'ব নোৱাৰিলেও মাছাজ এটা ৰেগুলাৰ কৰিব লাগে। এয়া চাওক, ধুনীয়া এটা পেষ্টৰ দৰে ৰেডি হৈ গ'ল। এটা মাছাজ ক্ৰীমৰ দৰে হৈছে।
এইখিনি এতিয়া সুন্দৰভাৱে আমি মাছাজ কৰি লওঁ। এয়া চাওক এইদৰে মাছাজ ক্ৰীমখিনি লৈ এনেদৰে মাছাজ কৰি ল'ব 5 মিনিট 10 মিনিট সময়। আমি অলপমান আমাৰ শৰীৰৰ লগত যতন কৰিব লাগে, টাইম দিব লাগে। আমি সকলো সময়তেতো বহুত কামত বিজি থাকোঁ, কিন্তু তাৰে মাজত আমি নিজকো অলপ টাইম দিব লাগে। এয়া মাছাজখিনি হ'ল, তাৰপিছত আমি এনেদৰে মুচি ল'ব। এয়া চাওক দেখিব পাৰিছে হাতখন কিমান সুন্দৰ গ্লো এটা আহিছে। মই দেখাইছোঁ একে এইখনৰ তুলনাত চাই লওঁ। তেনেহ'লে ফ্ৰেণ্ড এনেদৰে সপ্তাহত 2বাৰকৈ কৰিব, আৰু যদি বেছি বেয়া তেতিয়াহ'লে 3বাৰকৈও কৰিব পাৰে। ফ্ৰেণ্ড যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।